নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই আৰম্ভ হৈছে সমষ্টি কেন্দ্ৰিক বিতৰ্ক। তৃণমূল পৰ্যায়ত কমলপুৰ সমষ্টি এৰি দিয়াৰ দাবী উত্থাপন কৰিছে অগপই। গড়েশ্বৰ, টংলা, মানস পৰ্বতঝোৰাৰ পিছত এইবাৰ কমলপুৰ সমষ্টিত প্ৰাৰ্থী দিয়াৰ হুংকাৰ অসম গণ পৰিষদ। আজি ইয়াত আমি এটা ৩১জনীয় আঞ্চলিক কমিটি শক্তিশালী ৰূপত আমি গঠন কৰিছো, যাতে আমি ২০২৬ৰ নিৰ্বাচনত আমি যেহেতু বিজেপি দলৰ লগত মিত্ৰ দলত আছো, আমিও অসমত যাতে কমচে কম ৬০টা সমষ্টিক আমি ভাগ বতৰা হয়, অৰ্থাৎ আমি ভাগ পাওঁ। ২০১৬ চনৰ পৰা ২১ চনলৈ আমাৰ সত্যব্ৰত কলিতা ডাঙৰীয়া ইয়াৰ পৰা বিধায়ক হৈছিলে, কিন্তু ২০২১ চনত মিত্ৰ দলৰ খাতিৰত আমি বিজেপি এৰি দিবলগীয়া হ'ল। আৰু এইবাৰ আমি পুনৰবাৰ দাবী কৰিছোঁ যাতে যিহেতু এটা আঞ্চলিকতাবাদৰ এটা অধ্যুষিত অঞ্চল, এইটো এটা গড় আঞ্চলিকতাবাদৰ, আৰু আমি ২০২৬ত অসম গণ পৰিষদক আমি কেন্দ্ৰীয় সমিতিক আহ্বান কৰাম যাতে আমাৰ অসম গণ পৰিষদক সমষ্টিটো এৰি দিয়ে।